হেল্ল' বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে ভালে আছে। তো আজি আমি ক'বলৈ লৈছোঁ যে আসাম মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰ ফালৰ পৰা যে আমালোকক ই ৰিক্সা, ছুইং মেচিন, পেপাৰ প্লেট মেচিন, তাৰপিছত ফেশ্বন ডিজাইনিং মেচিন এইবিলাক যে দি আছে, তো এইবিলাকৰ কাৰণে আমি কেনেকৈ এপ্লিকেশ্যনটো কৰিম। তো প্ৰথমত আপোনালোকক যাব লাগিব যিটো আমাৰ গভৰ্ণমেণ্ট ৱেবছাইট দিছে amdb.assam.gov.in। এইটো মই ডিছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে ইয়াৰ পৰা ক্লিক কৰি যাব পাৰিব। তো এইটো যেতিয়া আমি খুলিম তেতিয়া এনেকৈ এটা পেজ খোল খাব। এইটো পেজত আপোনালোকৰ ফাৰ্ষ্ট টাইম যাব লাগিব এপ্লিকেশ্যন ফৰ UPSC যিটো আছে এইটো ইয়াতে ক্লিক কৰিব। লেটেষ্টত যাই এইটোত ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এইটো পেজ খোল খাই আহিব। ইয়াতে চাওক আসাম মাইনৰিটি ডেভেলপমেণ্ট বৰ্ড এড্ৰেছটো আহিছে, তাৰপিছত হেল্প ডেস্ক নাম্বাৰটো আহিছে। কিবা প্ৰব্লেম হ'লে এইটো নাম্বাৰত ফোন কৰিব পাৰে। কণ্টেক্ট দ্য এবভ নাম্বাৰ ফৰ এনি কোৱাৰী ফ্ৰম 10 AM to 5 PM এনি ৱৰ্কিং ডেজ। বন্ধৰ দিনত নকৰিব। তাৰপিছত ডেট এক্সটেনশ্যন ফৰ এপ্লিকেশ্যন ফৰ UPSC ফৰ আইটেম ডিষ্ট্ৰিবিউশ্যন ফৰ ফাইনেন্সিয়েল ইয়াৰ 2023-2024। এইটো নোটিছটো ডাউনলোড কৰি আপোনালোকে চাব পাৰিব। তো নোটিছটো ডাউনলোড কৰিছোঁ মই, এনেকুৱা নোটিছটো আহিছে। তো এইটো ডিছক্ৰিপশ্যনত দি দিম, এইটো আপোনালোকে পঢ়ি চাব পাৰিব। তো এতিয়া আমি বলক এপ্লিকেশ্যনটো কৰোঁ। এপ্লিকেশ্যনটো কৰিবৰ কাৰণে এই তলত যে আছে আপোনালোকৰ কোৰ্ছ /আইটেম ফৰ্ম ফিল আপ, এইটোত যোৱাৰ পিছত আপোনালোকৰ SHG ফৰ্ম ফিল আপ, এইটো SHGৰ কাৰণে আৰু এইটো কেণ্ডিডেটৰ কাৰণে। তো আমি কেণ্ডিডেটটো ফিল আপ কৰি চাম আজি। তো কেণ্ডিডেটত আমি যেতিয়া ক্লিক কৰিম, এইটো ক্লিক কৰিছোঁ মই কেণ্ডিডেটত। অলপ নেটটো চলোৱাৰ কাৰণে অলপ দেৰি লাগি আছে। এইটো খোল খাব। এইটো খোল খাইছে এনেকুৱাকৈ। তো ইয়াতে আমি ফাৰ্ষ্ট টাইম আপনার সিলেক্ট দ্য কোর্স আইটেম ফর হুইচ ইউ ওয়ান্ট টু এপ্লাই, এইটোত আমি ড্ৰপডাউনৰ পৰা সিলেক্ট কৰিব লাগিব। ইয়াতে আপোনাৰ আছে কোচিং ফৰ এন্ট্ৰেন্স এক্সাম UPSCৰ কাৰণে, ইয়াতে ডিষ্ট্ৰিবিউশ্যন অফ ছুইং মেচিন, ইয়াতে ডিষ্ট্ৰিবিউশ্যন অফ ই ৰিক্সা। তো আমি ই ৰিক্সাটো ক্লিক কৰোঁ। ই ৰিক্সাটো সিলেক্ট কৰিম। কৰাৰ পিছত এটা ফৰ্ম খোল খাব। তো ইয়াতে আপোনালোকৰ এনেকুৱা পেজ খোল খাই আহিছে। ইয়াতে আপোনাৰ পাৰ্চনেল ইনফৰমেশ্যন ভৰাব। ইয়াতে কেণ্ডিডেট নেম, ফাদাৰ্ছ নেম, মোবাইল নাম্বাৰ, SMS উইল বি চেণ্ড, এইটো মোবাইল নম্বৰত SMS যাব। তাৰপিছত চেক্সটো ইয়াতে ছিলেক্ট কৰিব, ভিলেজ, পোষ্ট অফিচ, পুলিচ ষ্টেচন আৰু ষ্টেট অফ আসামে আহিব। তাৰপিছত চিলেক্ট ডিষ্ট্ৰিক্ট কৰিব, চিলেক্ট ব্লক, পিনক'ড, ডেট অফ বাৰ্থ আৰু আধাৰ নাম্বাৰ ইয়াতে কৰিব। তাৰপিছত ইয়াতে আপোনাৰ কোৱালিফিকেশ্যন ইনফৰমেশ্যন, ইয়াতে কোৱালিফিকেশ্যন আপোনাৰ কি হয় এইটো চিলেক্ট কৰিব। তাৰপিছত আদাৰ্ছ কোৱালিফিকেশ্যন যদি থাকে কিবা ইয়াতে দিব। তাৰপিছত আদাৰ ইনফৰমেশ্যন হ'ল আপোনাৰ ইয়াতে চিলেক্ট কাষ্ট কি হয়, কমিউনিটি, ৰিলিজন ইফ এপ্লিকেবল, চিলেক্ট প্ৰিভিয়াছ ট্ৰেইনিং, কেছ ন যি ট্ৰেইনিং লোৱা থাকে এইখিনি ভৰাব। তাৰপিছত ডকুমেণ্ট আপলোডত আপোনাৰ কেণ্ডিডেট ফটো JPG অনলি, মেক্সিমাম 100 KB, কেণ্ডিডেট চিগনেচাৰ JPG অনলি, মেক্সিমাম 100 KB, এইটো 100 KB, এইটো 100 KB, কিন্তু JPG দিব লাগিব। আৰু এইবিলাক আপোনাৰ আইডেণ্টি প্ৰুফ, ভোটাৰ ID দিব পাৰে, আধাৰ কাৰ্ড দিব পাৰে, পান কাৰ্ড দিব পাৰে, এনি আদাৰ ডকুমেণ্ট, PDF অনলি, মেক্সিমাম 500 KB, PDF দিব লাগিব 500 KBৰ ভিতৰত। আৰু আধাৰ প্ৰুফ
এড্ৰেছ প্ৰুফ আধাৰ কাৰ্ড দিব পাৰে PDF অনলি ম্যাক্সিমাম 500 KB আৰু স্কুল সাৰ্টিফিকেট PDF অনলি ম্যাক্সিমাম 500 KB ইনকাম সাৰ্টিফিকেট এইটো PDF দিব লাগিব 500 KB ৰ ভিতৰত আৰু এজ প্ৰুফ সাৰ্টিফিকেট এজ প্ৰুফ দিব লাগিব এডমিট কাৰ্ড অফ SSLC অৰ আদাৰ্স এইটো PDF দিব লাগিব 500 KB ৰ ভিতৰত তাৰপিছত আমি সাবমিট কৰিম সাবমিট কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এটা পেজ খোল খাব ইয়াতে আপোনাৰ ক্যান্ডিডেটৰ ফটো দেখা পাব আৰু ইয়াতে আপোনাৰ ক্যান্ডিডেটৰ সিগনেচাৰ দেখা পাব আৰু ইয়াতে আপোনাৰ ডকুমেন্ট ভিউ কৰি চাব পাৰে ইয়াতে তাৰপিছত ইয়াতে আপোনাৰ মোবাইল নাম্বাৰ আৰু ইয়াতে আপোনাৰ মোবাইল নম্বৰত এটা OTP যাব আৰু ইয়াতে এই OTP টো ভৰাব লাগিব 6 ডিজিট এটা OTP যাব এই OTP টো ইয়াতে ভৰাই কেনে আপোনালোকে ভেৰিফাই কৰিব ভেৰিফাই কৰাৰ পিছতে আপোনালোকৰ OTP ভেৰিফাইড সাকসেসফুলি এনেকুৱা এটা মেছেজ আহিব তাৰপিছত যেতিয়া আপোনালোক ওকে কৰিব ওকে কৰাৰ পিছত ডাইৰেক্ট আপোনালোকৰ এনেকুৱা পেজ এটা খোল খাব য'ত আপোনাৰ লিখা আছে টু দ্য ডাইৰেক্টৰ অফ আসাম মাইনৰিটি ডেভেলপমেন্ট বোৰ্ড তাৰপিছত এপ্লিকেশ্যন নাম্বাৰটো ইয়াতে আহিব তাৰপিছত আপোনাৰ এপ্লিকেশ্যন ফৰ ডিস্ট্ৰিবিউশন অফ ই-ৰিক্সা কোৰ্স ইয়াতে আপোনাৰ ডিটেইলছটো আহিব ইয়াতে আপোনাৰ সিগনেচাৰটো আহিব ইয়াতে আপোনাৰ ডেটটো আহিব কেতিয়া আপুনি কৰিছে আৰু ইয়াতে আপোনাৰ প্লেসটো আহিব তো এইখিনিয়ে আপোনাৰ কাম যদি এই ভিডিওটো আপোনালোকৰ ভাল লাগে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিওটো লাইক শেয়াৰ কমেন্ট কৰা নাপাহৰিব ধন্যবাদ